নমস্কাৰ সকলোকে স্বাগতম জনাইছো টিয়া যাব অন্য এক জব ইনফৰমেশ্যন ভিডিঅ'লৈ হয় বন্ধুসকল আপোনালোকলৈ অতিকৈ ভাল খবৰ হোমগাৰ্ডৰ বাবে নতুনকৈ পদ মুকলি কৰিলে আৰু ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা মিনিমাম 10 পাছ কৰিলে আবেদন কৰি ল'ব পাৰিব ক'ত কিমানখিনি পদ আবেদন কৰিব পাৰিব সকলোখিনি জনাম তো তাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে টিয়াৰ জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হয় বন্ধুসকল হোমগাৰ্ড ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিলে ইয়াতে যেটো কনষ্টেবল গ্ৰেড 3 বাবে আপোনাৰ পদ আছে ইয়াতে 269 টা আপোনাৰ পোষ্ট দেখিব পাৰিছে য'ত ইউআৰৰ বাবে 82 টা পদ ওবিসি এমওবিসি বাবে 64 পদ এসসিৰ বাবে আপোনাৰ 17 টা পোষ্ট এসটিপিৰ বাবে 24 টা পদ এসটিএইচৰ বাবে আপোনাৰ 77 টা পদ ইয়াতে দেখিব পাৰিছে ইয়াতে আপোনাৰ সো মিনিমাম আপোনাৰ স্যালাৰি 14 পৰা 60000 লৈকে আপোনাৰ স্যালাৰি দেখিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে এইচএসএলসি পাস কৰি দিছে আপোনালোকে এই পদৰ বাবে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াতে আদাৰ কোৱালিফিকেশ্যন যদি আমাৰ এনসিসি এ সাৰ্টিফিকেটখন আছে ইয়াতে আপোনাৰ প্ৰযোজ্য হ'ব য'ত ইয়াতে দুটা ফালৰ পৰা হৈছে টোটেল আপোনাৰ 271 টা পদ আছে সিভিল ডিফেন্স আৰু হোম গাৰ্ডৰ ফালৰ পৰা 10 পাছ কৰিলে আবেদন কৰিব আৰু অনলাইন ফিজ আপোনালোক কোনো ধৰণৰ পে কৰিব নালাগে আৰু এই পদৰ বাবে যেটো আমাৰ ষ্টাৰ্টিং ডেট হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু অন্তিম সময় হৈছে 15 ফেব্ৰুৱাৰী আৰু ইয়াতে আমাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেখন ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেইখন যদি এতিয়ালৈকে আপোনালোকে আপডেট কৰা নাই তো অনলাইন যোগে আপোনালোকে আপ টু ডেট কৰি ল'ব সেইখন ইয়াতে প্ৰযোজ্য হ'ব আৰু ইয়াতে এজ লিমিটৰ কথা আপোনালোকক জনাইছো তো তাৰ আগতে আপোনালোকৰ ওবিসি এমওবিসিৰ বাবে 3 ইয়াৰ বঢ়াই দিছে এসসিৰ বাবে 5 ইয়াৰ এসটিপিৰ বাবে 5 ইয়াৰ এসটিএইচৰ বাবে 5 ইয়াৰ পিডব্লিউডিৰ বাবে 10 ইয়াৰ এক্স সাৰ্ভিসমেনৰ বাবে 2 ইয়াৰ ইয়াতে বঢ়াই দিয়া হৈছে আৰু ইয়াতে এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোক 1 ফেব্ৰুৱাৰীত আৰু অন্তিম সময় হৈছে আপোনালোক 15 ফেব্ৰুৱাৰী তো তাৰ আগতে আপোনালোকে আবেদন কৰি ল'ব আৰু ইয়াতে দেখিব পৰা মতে এজ লিমিট আপোনালোকে 18 পৰা আপোনালোক 40 ইয়াৰলৈকে আপোনালোকে এজ লিমিট আছে য'ত 1/4/2004 লৈকে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো অতিকৈ ভাল খবৰ তো বহুতে ইয়াতে আবেদন কৰি ল'ব পাৰিব তো যিসকল বন্ধু ইয়াতে আবেদন কৰিম বুলি ভাবি আছে 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ধুনীয়াকৈ আবেদন কৰি ল'ব পাৰিব তো এইখিনি আপডেট আছিলে এনে নতুন জব ইনফৰমেশ্যন ভিডিঅ'সমূহ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাপোৰ্ট কৰি যাব আজিলৈ এইখিনি আছিলে জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ